মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিত থকা অধ্যায় নম্বৰ 3 আৰু অধ্যায়টিৰ নাম হৈছে আমাৰ চৌপাশ। এই অধ্যায়টিত থকা ইৰিকটি মিৰিকটি এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। তোমালোকে প্ৰথম শ্ৰেণীৰ ইংৰাজী আৰু অসমীয়াৰ বাকীবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাব পাৰা, নহ'লে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে ভিডিঅ'বোৰ চাবা। প্ৰথমে এখন ধুনীয়া কবিতা দি আছে, এইখন মই লাহে লাহে পঢ়িম, তোমালোকে শুনিবা। নাম কি? ইৰিকটি মিৰিকটি গাঁও আহা, ইৰিকটি মিৰিকটি বাঁহৰ খলা, ইকৰা খাগৰি আনগৈ বোলা, ইলুটি শিলুটি ইটো সিটো খেল, ইঘৰে সিঘৰে পাতে আইতাৰ মেল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এটা কথা মনত ৰাখিবা, এই ডাঙৰ লিখাটো মই যে গোল দিছোঁ, এই ডাঙৰ লিখাটো হৈছে কি? হস্ৰই। কি এইটো? হস্ৰই। ইয়াত ডাঙৰকৈ লিখি দি আছে, এইটো হৈছে হস্ৰই। এই আখৰটোৰ নাম হস্ৰই, তোমালোকে মনত ৰাখিবা। তাৰপিছত তলত আৰু এখন কবিতা দিছে, তোমালোকে এইখন পঢ়িবা। কি কৈছে? উকি মাৰি গুচি গ'ল উজনিৰ ৰেল, উখল মাখল চৰা ঘৰ মইনাহঁতৰ মেল, উৰণ সেতুৰ পৰা বেলি উদয় চাম, উধাটো খাই গ'লে উজটিহে খাম। তোমালোকে মনত ৰাখিবা, এই ডাঙৰ লিখাটো যিটোত মই গোল দিছোঁ এইটো হৈছে হস্ৰৌ। এই লিখাটোৰ নাম কি? হস্ৰৌ। ইয়াত ডাঙৰকৈ লিখি দি আছে, এই আখৰটোৰ নাম হৈছে কি? হস্ৰৌ। তাৰপিছত কি কৈছে? লিখো আহা, এইটো হৈছে হস্ৰই। কেনেকৈ লিখিবা? প্ৰথমে এটা মাত্ৰা দি ল'বা, তাৰপিছত এনেকৈ ধৰি এনেকৈ ইফালে দিবা, তাৰপিছত তলফালে টান দিবা আৰু মূৰত এনেকৈ দিবা। এইটো হৈছে কি? হস্ৰই। তোমালোকে এই ফুটবোৰ লগাই দিবা আৰু ইয়াত নিজে লিখিবা। প্ৰথমে এটা টান দিবা, তাৰপিছত এনেকৈ ধৰি দুইৰ নিচিনাকৈ লিখিবা, তাৰপিছত মূৰত এনেকৈ দিবা। এইটো কি? হস্ৰই। তোমালোকে এইবোৰ লিখিবা আৰু বহীত লিখিবা। তাৰপিছত এইটো হৈছে কি? হস্ৰৌ। প্ৰথমে ইফালে দিবা, তাৰপিছত তলফালে দিবা, এনেকৈ দিবা, তাৰপিছত এনেকৈ দিবা, তাৰপিছত মূৰত এনেকৈ এটা দিবা। এইটো হৈছে কি? হস্ৰৌ। ফুটবোৰ লগাই দিবা, এনেকৈ দিবা, তাৰপিছত তলফালে এনেকৈ দিবা, তাৰপিছত এনেকৈ দিবা। এইটো হৈছে হস্ৰৌ। তোমালোকে ইয়াত লিখিবা। তাৰপিছত কি কৈছে? ছবিৰ নামৰ প্ৰথম ধ্বনি ক আহা, এইটো হৈছে জিকা। মই ইয়াত কি লিখিছোঁ? এইটো হৈছে বৰ্গীজ। বৰ্গীজৰ ওপৰত কি দিছোঁ? হস্ৰইকাৰ। কি হ'ল? জয় হস্ৰইকাৰে জি। জয় হস্ৰইকাৰে জিতে কি হয়? জিকা। তাৰপিছত এইটো হৈছে কি? প্ৰথম চ। প্ৰথম চৰ ওপৰত কি দিছোঁ মই? এইটো হস্ৰইকাৰ। জয় হস্ৰইকাৰে কি হয়? চি। চিলনি। চিলনিৰ প্ৰথম ধ্বনিটো হৈছে কি? প্ৰথম উচ্চাৰণটো হৈছে জয় হস্ৰইকাৰে চি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এটা কথা মনত ৰাখিবা, এইটো হৈছে আ। আৰ পৰা কি হয়? আকাৰ। এইটো আমি আগতে পাইছোঁ। কি? আৰ পৰা কি হয়? আকাৰ। তাৰপিছত ঠিক তেনেদৰে এইটো হৈছে হস্ৰই। হস্ৰইৰ পৰা কি হয়? এইটো হস্ৰইকাৰ। এই চিনটোৰ নাম কি? হস্ৰইকাৰ। হস্ৰইৰ পৰা কি হয়? হস্ৰইকাৰ। আৰ পৰা যেনেকৈ আকাৰ হৈছে, হস্ৰইৰ পৰা কি হয়? হস্ৰইকাৰ। তোমালোকে এইটো মনত ৰাখিবা। তাৰপিছত এইটো হৈছে কি? শিয়াল। এইটো হৈছে তালবেৰ খ। তালবেৰ খত মই হস্ৰইকাৰটো আনি তালবেৰ খৰ ওপৰত লগাই দিছোঁ। কি হ'ল? হয় হস্ৰইকাৰে সি। শিয়াল বানানৰ প্ৰথম ধ্বনিটো হৈছে, প্ৰথম উচ্চাৰণটো হৈছে কি? শিয়াল। হয় হস্ৰইকাৰে সি। তাৰপিছত এইখন হৈছে কিতাপ। কিতাপৰ প্ৰথম উচ্চাৰণটো কি? এইটো হৈছে ক, আৰু মই হস্ৰইকাৰটো আনি কত লগাই দিলোঁ। কি হ'ল? কয় হস্ৰইকাৰে কি। কিতাপৰ প্ৰথম উচ্চাৰণটো, প্ৰথম ধ্বনিটো হৈছে কি? কয় হস্ৰইকাৰে কি। এইটো হৈছে পিঠা। এইটো হৈছে প, হস্ৰইকাৰটো আনি মই পদ লগাই দিলোঁ। কি হ'ল? পয় হস্ৰইকাৰে পি। পিঠাৰ প্ৰথম উচ্চাৰণটো হৈছে কি? পয় হস্ৰইকাৰে পি। এইটো হৈছে জিঙা। এইটো কি? বৰ্গীজ। বৰ্গীজৰ ওপৰত কি দিছোঁ মই? হস্ৰইকাৰ। জয় হস্ৰইকাৰে জি।
জিঙা প্ৰথম উচ্চাৰণটো হৈছে কি জি বৰ্গী জয়সিকেৰে জি জিঙা তাৰ পিছত কি কৈছে তলত দিয়া ধ্বনিবোৰ শুনো আহা এইটো হৈছে বৰ ওপৰত কি দিছো বয়সিকেৰে বি এইটো হস্যইকাৰ হস্যৰ পৰা যে হস্যইকাৰ হয় এই হস্যইকাৰটো আনি আমি বৰ ওপৰত দিলো কি হল বয়সিকেৰে বি এইটো হৈছে মৰ ওপৰত আমি হস্যইকাৰ দিলো কি হল ময়সিকেৰে মি এইটো হৈছে কৰ ওপৰত আমি হস্যইকাৰ লগাই দিলো কি হল কয়সিকেৰে কি এইটো হৈছে দন্তেন্নৰ ওপৰত কি দিলো আমি হস্যইকাৰ কি হল নয়সিকেৰে নি আৰু এইটো হৈছে ৰৰ ওপৰত হস্যইকাৰ লগাই দিছো ৰয়সিকেৰে কি হল ৰি আৰু এইটো লৰ ওপৰত আমি হস্যইকাৰ লগাই দিলো কি হল লয়সিকেৰে লি এইটো হৈছে বি এইটো ময়সিকেৰে মি এইটো কয়সিকেৰে কি এইটো দন্তেন্ন হস্যইকাৰে নি এইটো ৰয়সিকেৰে ৰি লয়সিকেৰে লি তোমালোকে এইবোৰ মনত ৰাখিবা তাৰ পিছত ইয়াত কি কৈছে জানো আহা হস্যৰ পৰা কি হয় এইটো হস্যইকাৰ মই আগতে কৈ দিছো হস্যৰ পৰা এই চিহ্নটোৰ নাম হৈছে হস্যইকাৰ বৰ লগত হস্যইকাৰ যোগ হৈছে কি হল বয়সিকেৰে বি তাৰ পিছত কি কৈছে ছবিৰ নামবোৰ সম্পূৰ্ণ কৰো আহা এইখন হৈছে কিতাপ এইখন কি কিতাপ ইয়াত আমি ক যোগ হস্যই কি হয় কয়সিকেৰে কি ইয়াত আমি লিখিছো কয় হস্যইকেৰে কি হল এতিয়া কিতাপ তাৰ পিছত এইবোৰ হৈছে কি মিঠাই ইয়াত যদি আমি ময়সিকেৰে মি লিখো তেনেহলে কি হল মিঠাই ম যোগ হস্যই কি হয় ময়সিকেৰে মি তাৰ পিছত এইবোৰ হৈছে কি নিমপাত ইয়াত কি লিখিছো আমি দন্তেন নয় হস্যইকেৰে নি কি হল নিমপাত নয়সিকেৰে নি এইটো আমি কেনেকৈ পালো ন যোগ হস্যই ন আৰু হস্যই একেলগে হৈ কি হৈছে নয়সিকেৰে নি তাৰ পিছত এইটো হৈছে কি লিচু এইটো ল লিখিছো ল লিখি লৰ ওপৰত কি দিছো হস্যইকাৰ লয়সিকেৰে লি আৰু প্ৰথম ছয়সিকেৰে চু কি হয় লিচু এই লয়সিকেৰে লি এইটো আমি কেনেকৈ পালো ল যোগ হস্যই কি হয় লয়সিকেৰে লি আৰু আমি কি জানো হস্যৰ পৰা কি হয় হস্যইকাৰ হস্যৰ পৰা কি হয় হস্যইকাৰ এই লৰ ওপৰত হস্যইকাৰটো দিলো কি হল লয়সিকেৰে লি তোমালোকে এইবোৰ মনত ৰাখিবা তাৰ পিছত মৰমৰ মইনাহত কি কৈছে আখৰবোৰ লগ লগাই পঢ়ো আৰু লিখো আহা ইয়াত চোৱাচোন এইটো হৈছে ব তোমালোকে আগতে এইটো চিনি পোৱা আগতে শিকোৱা হৈছে এইটো হৈছে ব আৰু এইটো হৈছে ল ব আৰু ল আমি একেলগে লিখিছো কি হল বল ব আৰু ল কি হয় বল ইয়াত ছবি দি আছে বলৰ ছবি দি আছে তাৰ পিছত এইটো হৈছে ক এইটো আখৰ তোমালোকে চিনি পোৱা আগতে শিকোৱা হৈছে এইটো হৈছে ক আৰু এইটো কি ল ক আৰু ল কি হয় কল ইয়াত ওপৰত কলৰ ছবি দি আছে এইটো ক ল আৰু ম একেলগে লিখিছো কি হল ক ল আৰু ম কি হয় কলম দি আমি কি কৰো লিখো এইটো হৈছে ক এইটো হৈছে ৰ আৰু ত ইয়াত বেলেগ কৈ আছে আমি একেলগে লিখিলো ক ৰ আৰু দন্তেত ত কি হয় কৰত এইখন হৈছে কৰত মৰমৰ ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত কি কৈছে ছবিবোৰৰ নামৰ প্ৰথম ধ্বনিৰ লগত আখৰবোৰ আঁচ টানি মিলোৱা এইটো হৈছে কি এইটো হৈছে পতে কি হয় পতে পখিলা এইটো হৈছে হস্যৌতে কি হয় হস্যৌতে উৰহি তাৰ পিছত এইটো হৈছে হস্যইতে কি হয় হস্যইতে ইটা তাৰ পিছত এইটো হৈছে দন্তেত্বতে কি হয় তবলা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই পাঠৰ বাকিবোৰ ভিডিঅ' যদি এতিয়া চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক দি আছে তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা তাৰ পিছত কি কৈছে ছবিবোৰৰ নামৰ শেষ ধ্বনিৰ লগত আখৰবোৰ আঁচ টানি মিলোৱা প্ৰথমে চোৱাচোন এইখন হৈছে কিতাপ এইখন কি কিতাপ শেষত কি আছে কিতাপ বানানৰ শেষত এইটো হৈছে প ইয়াত আছে তোমালোকে এনেকৈ লগাই দিবা কি তাৰ পিছত এইটো হৈছে কি ছাতি বানানৰ শেষত কি আছে দন্তেত তয় হস্যইকাৰে তি এই ইয়াত তয় হস্যইকাৰে তি আছে তোমালোকে এইটো মিলাই দিবা তাৰ পিছত এইখন হৈছে ৰথ ৰ আৰু দন্তেত থ কি হয় ৰথ
শেষত কি আছে দন্তেৰ থ এই ইয়াত আছে চোৱাচোন দন্তেৰ থ তোমালোকে এইটোৰ লগত এইটো মিলাই দিবা তাৰ পিছত কি কৈছে একেদৰে লিখা আৰু পঢ়া তোমালোকে এইবোৰ লিখিব লাগিব এইটো হৈছে কি ক ইয়াত তোমালোকে চাই চাই ক লিখিবা তাৰ পিছত এইটো কত কি দিছো আকাৰ কত কি দিছে কয় আকাৰে কা কত আকাৰ দিছে আকাৰটো কৰ পৰা পালো আর পৰা কি হয় আকাৰ এই আকাৰটো আনি কত লগাই দিছো কি হল কয় আকাৰে কা তাৰ পিছত এইটো হৈছে এতে কি হয় এতে এইটো একাৰ এই একাৰটো আনি আমি কত লগাই দিলো কি হল কয় আকাৰে কে তাৰ পিছত এইটো হস্যইতে কি হয় হস্যইকাৰ এইটো আমি জানো হস্যইকাৰটো আনি আমি কত লগাই দিলো কি হল কয় হস্যইকাৰে কি তাৰ পিছত তোমালোকে এইবোৰ নিজে নিজে লিখিবা এইটো হৈছে প ইয়াত তোমালোকে চাই চাই প লিখিবা তাৰ পিছত ইয়াত প আকাৰটো আনি পদ লগাই দিবা কি হল পয়াকাৰে পা তাৰ পিছত এইটো এতে কি হয় একাৰটো আনি আমি পদ লগাই দিলো কি হল পয়কাৰে পে এইটো হস্যইকাৰটো আনি আমি পৰ ওপৰত দিলো কি হল পয় হস্যইকাৰে পি এইটো দন্তেৰ ত তোমালোকে ইয়াত লিখিবা দন্তেৰ ত তাৰ পিছত ইয়াত আকাৰ লগাই দিবা আতে কি হয় আকাৰটো আনি দন্তেৰ ত লগাই দিবা কি হল তয় আকাৰে তা তাৰ পিছত একাৰটো আনি দন্তেৰ ত লগাই দিবা কি হল দন্তেৰ তয় আকাৰে তে আৰু হস্যইকাৰটো আনি দন্তেৰ ত লগাই দিবা কি হল দন্তেৰ তয় হস্যইকাৰে তি এইটো হৈছে দন্তেৰ থ তোমালোকে চাই চাই ইয়াত লিখিবা দন্তেৰ থ লিখি ইয়াত আকাৰ দিবা কি হল থয় আকাৰে থা এইটো দন্তেৰ থত একাৰ লগাই দিবা কি হল থয় আকাৰে থে এইটো দন্তেৰ থত হস্যইকাৰ দিবা দন্তেৰ থয় হস্যইকাৰে থি তাৰ পিছত এইটো বৰ্গীজ লিখিবা বৰ্গীজত আকাৰ দিবা কি হল জয় আকাৰে যা বৰ্গীজত একাৰ দিবা কি হল বৰ্গী জয় আকাৰে উচ্চাৰণ কি হ'ব জে আৰু এইটো বৰ্গীজত হস্যইকাৰ দিবা বৰ্গী জয় হস্যইকাৰে কি হল জি উচ্চাৰণ কি হ'ব জি তাৰ পিছত কি কৈছে খৰকৈ ক আহা এইখন তোমালোকে কি স্পীডত কবা নাৰ ভাত পাপ মাছ আৰু এটা কাছ 12 টকাত কিনি আনি কিয় বাৰু নাচ নাৰ ভাত পাপ মাছ আৰু এটা কাছ 12 টকাত কিনি আনি কিয় বাৰু নাচ তাৰ পিছত ইয়াত কি কৈছে নাৰ ভাত আৰু পাপ মাছৰ বাহিৰেও আৰু কি মাছৰ নাম জনা ক আহা তোমালোকে মাছৰ নাম কবা কি মই ইয়াত লিখি দিছো কাতল মাছ আমি সদায় খাও এইটো কি ৰৌ মাছ এইটো হৈছে বৰালি মাছ এইটো শিঙি আৰু এইটো হৈছে পুঠি তোমালোকে আৰু কি মাছৰ নাম জানা এইবোৰ কবা তাৰ পিছত কি কৈছে লগ লগাই পঢ়া আৰু লিখা এইটো হৈছে ক আৰু ল বেলেগ কৈ আছে এইটো আমি একেলগে লিখিলো ক আৰু ল কি হয় কল তাৰ পিছত ব আৰু ল একেলগে লিখিলো কি হল বল এইটো বলৰ ছবি দি আছে এইটো হৈছে কি ক ৰ আৰু দন্তেৰ ত কি হয় কৰত এইখন হৈছে কৰত এইটো কি কয় হস্যইকাৰে কি দন্তেৰ তয় আকাৰে তা আৰু প একেলগে লিখিলো কি হল কিতাপ এইখন হৈছে কিতাপ কয় হস্যইকাৰে কি দন্তেৰ তয় আকাৰে তা আৰু প কি হল কিতাপ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক যদি ভিডিঅটো ভাল লাগিছে তোমালোকে লাইক দিবা এটা কমেন্ট দিবা আৰু তোমালোকক কেনেকুৱা ধৰণৰ ভিডিঅ লাগে তোমালোকে কমেন্টত জনাবা আৰু মোৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ